নমস্কাৰ অসমবাসী ৰাইজ পুনৰ আপোনালোকৰ মাজত বহুত সুন্দৰ এটা মহৰ ভিডিঅ' লৈ আছে। আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। বহুত সুন্দৰ মহ আৰু এই বছৰৰ প্ৰথম ভিডিঅ' হ'ব। মহটো বহুত সুন্দৰ হৈছে। বৰ্তমান কোনো ভিডিঅ' দিয়া নাই আৰু বহুত সুন্দৰ মহটো চাওক আপোনালোকে কাৰ মহ হয়। চেহেৰা পাতি বহুত ধুনীয়া হৈ আছে। তো এই মহটো প্ৰথম আপোনালোকে ক'ত নিব তা আজি মালিকৰ পৰা জানিম আৰু কাৰ মহ হয় আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাওক। 2025 বৰ্তমান এই চলিত বৰ্ষত তৰাবাৰীত প্ৰথম পুৰস্কাৰ পোৱা মহটো। প্ৰথম পুৰস্কাৰ কিমান পাইছে? ৩,৫০০ প্ৰথম পুৰস্কাৰ পোৱা তৰাবাৰীত পাইছে। সুন্দৰ মহটো আজি আপোনালোকে চাওক। বহুত সুন্দৰ মহ, শিঙৰ বান বহুত ধুনীয়া। হয়, চাওক আপোনালোকে বহুত ধুনীয়া মহ, বহুত সুন্দৰ মহ। মালিক আছে বাৰু মহৰ লগত। মালিকৰ পৰা জানিম এই মহটো এতিয়ালৈ ৰাখা কিমান বছৰ হ'ল আৰু ক'ত ক'ত যুঁজাইছে। ৩ বছৰ হ'ল। যোৱা বছৰ মানে এই বছৰ 2025 এই বছৰ চলিত বৰ্ষত। তাৰপিছত এই 25ত ক'ত ক'ত যুঁজোৱা হৈছে আৰু? হয়, আৰু জালুগুটিতো যুঁজাইছে ন? তেলাহী জালুগুটিত যুঁজিছে নে মহটো? পুৰস্কাৰ কি পাইছে? ডেগ এটা পালে। তেলাহীত কি পালে? চাইকেল পাইছে ন? কাৰ লগত যুঁজাইছে তেলাহীত? নগাঁও মহ এটাৰ লগত। 2025ত ইয়াক 3খন যুঁজাইছে ন? আৰু দলবাৰী বগালীৰ মহটোৰ লগত কোনটো চনত যুঁজাইছে? 7 মিনিট। 2025ত নে 24ত? ক'ত যুঁজিছে? নাওমাইত যুঁজিছে। দলবাৰী বগালী মহটোৰ লগত চাইকেলখন পাইছে। চাওক মহটো বহুত ধুনীয়া মহ। এটা অহা বছৰ 2026ত প্ৰথম ক'ত নিয়া হ'ব? আউটগৈত নিয়া হ'ব। ৰাইজে প্ৰথমখন যুঁজ 2026ত আউটগৈত দেখা পাব। বহুত সুন্দৰ মহ। বৰ্তমান দলবাৰী সৌধনালীৰ মহটো সুন্দৰ হৈ আছে। এতিয়া বৰ্তমান কি খুৱাই আছা? এতিয়া নাৰা খাই আছে ন? ঘাঁহ নাই নহয়, ঘাঁহ পোৱাই নাই এতিয়া। হয়, মই এতিয়া অকলশৰীয়া হ'লো। হয়, চাওক আপোনালোকে শিং চাওক কেনেকুৱা ভয়ংকৰ শিং। কিমান দেখিছেনে? কি ধুনীয়া শিং। 2026ত ৰাইজে খেল চাব আহঁতগুৰিত। বহুত সুন্দৰ মহ। চেহেৰা পাতি বৰ্তমান বহুত ধুনীয়া হৈ আছে। বহুত সুন্দৰ এটা চেহেৰা হৈ আছে। চাওক আপোনালোকে। সৌধনতকৈ তুমি ডাঙৰ নে সৰু? সৌধনৰ ভায়েক ন? সৌধনৰ ভাই দলবাৰী মহটো। সৌধনালী মহটো আগত দুটা মহ আছিল ন? এটা বিক্ৰী হ'ল। সেইটো ক'ত কি হ'ল? তাৰমানে হয়, আৰু ই মানে খেদেটো হয়। তাৰপিছত গৈ লৈ পেলাই মই মানে আকৌ লৈ আনিলো বোলো মহতে থাকক বোলো। ঘাঁহো নাইকিয়া হয়। আপুনি চাগে ইয়াক পথাৰলৈ নিব নোৱাৰে ন? পথাৰত ঘাঁহে নাই আৰু তাতে ময়ো অকলশৰীয়া। হয়, চাওক আপোনালোকে বহুত টিপটপ এটা চেহেৰা, বহুত সুন্দৰ এটা চেহেৰা। মানুহ খেদে নেকি? নেখেদে ন? মানুহ নেখেদে বাৰু। হয়, বৰ্তমান মই আজি দলবাৰীত ভৰি দিছোঁ সৌধনালী মহটো চাবলৈ। ৰাইজক সৌধনালী মহটো দেখাম বুলি আহিছোঁ। 2026লৈ বেছি দিন নাই। তাৰ আগতে আপোনালোকে মহটো চাওক আৰু প্ৰথম আউটগুৰিত নিয়া হ'ব। ৰাইজে চাওক চেহেৰা পাতি কেনেকুৱা আছে। আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰি জনাব বুলি আশা থাকিল। কিনি আনিছা নে ঘাঁহ? কাটি আনা ন?
এই দিনটো খুঁটিতে থাকে ন খুঁটি পথাৰ চাইডে নিয়া নহয় ন এই সৰু নাহে কেতিয়াবা খুলিলে আজি লৈ গৈছিল নি লৈ পেলাই সেই পথাৰত গৈ পেলাই ঘূৰাই কৰি লৈ আনিলেগৈ আহঁত গৈ পিছত ক'ত নিয়া হ'ব মইতো আহঁত গৈ পৰা ক'ত হয় বা লৈ যাম মানে বাৰপূজীয়া চাইডে যাব ন যোৱা বছৰ গৈছিলে নহয় অহা বছৰ যাব অহা বছৰ যাব এইবছৰ অহা বছৰ যাব তে বাৰপূজীয়াটো যাব খাওন ভাল দেই মইতো খাওন ভাল খুৱাই দিব নালাগে আপোনালোকে চাওক চেহেৰা চাওক ইমান বেয়া হৈ থকা নাই বাৰু বহুত ধুনীয়া হৈ আছে চেহেৰা পাতে সুন্দৰ এতিয়া মহৰ লগত এয়া সৰুধনৰ ভাই তেখেতে মহটোৰ লগত যথেষ্টখিনি কষ্ট কৰি আছে আপোনাৰ নামটো কি আছিলে ৰেকিবুদ্দিন মহটো কাৰ নামত যুঁজোৱা হয় সৰুধনৰ নামতে যুঁজোৱা হয় দলবাৰী সৰুধন আলি বুলি ক'লে নামটো বিখ্যাত বাৰু আগতে মহ আছিল আগতে ডাঙৰ মহে আছিল যুঁজাইছে আগতে কিমান বছৰৰ পৰা মহ ৰাখি আহিছে আমাৰ মহ হ'ল আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই মহ আছিল হয় আজু ককাহঁতৰ দিনৰ পৰা আগত ডাঙৰ মহ আছিল ন ডাঙৰ মহ আছিল ৰঙা মহ এটা আছিল ডাঙৰ হয় সেইটো ভাল যুঁজৰ আছিল মৰিগাঁও মহৰ 3টা ঘৰুৱাইছে সেই মহৰ লগত দিছিল ৰঙা মহটো ন ৰঙা মহটো সেইটো কিমান বছৰ হ'ল নাইকিয়া হোৱা সেইটো আজি 5 বছৰমান হ'ল 5 বছৰমান হ'ল তাৰপিছত গৈ পেলাই পোৱালিহাল আনিলোঁ মই সৰুতে আনিছিলোঁ সেই মহটো ক'ত বিক্ৰী হৈছিলে সেইটো মহটো লৈ গ'লে মই কাছাৰীয়ে লৈ গ'ল কাটাত গ'ল আৰু আগৰ মহ আছিল কিহঁতে গ'ল আপোনালোকে শুনিছে আগত এটা বহুত ধুনীয়া ৰঙা মহ আছিল সেই মহটো আমাৰ মানে মৰি মুছলিম গাঁৱৰ মহৰ লগতো যুঁজাইছে বহুত সুন্দৰ এটা মহ আছিল চৰাবাৰী মহ এটাৰ লগতো যুঁজাইছিল ৰঙা মহ এটা আগত যি আছিল মানে নাম কৰা মহ আছিল ন এতিয়া আমাৰ ইও নাম কৰা আধা ঘণ্টাৰ তলত মানে মহৰ পৰা লাগে যেনেকুৱাই মহ নহওক আপোনালোকে মালিকৰ ভাইৰ পৰা শুনিলে আগতে আগৰ পুৰণা মহৰ মালিক আছিল আগৰ পৰা মহ আছে আৰু ইও বোলে বহুত যুঁজৰো মহ ইও বহুত যুঁজে ইয়াৰ ৰেকৰ্ড আধা ঘণ্টালৈ আছে ন আধা ঘণ্টা যুঁজা ৰেকৰ্ড আছে চাওক আপোনালোকে অহা বছৰ প্ৰথমখন খেল হ'ব আহঁতগুৰিত হ'ব তাৰপিছত বাৰপূজীয়াত দেখা পাব জালুগুটিত দেখা পাব মৰিগাঁৱৰ যিখিনি আছে বা যিখিনি মহযুঁজ হয় আপোনালোকে দেখা পাব এতিয়া আমাৰ মৰিগাঁও মাটি পৰ্বত চাইডে বা সেইফালে নিয়া হ'ব ন তেলাহী চাইডে নিয়া হ'ব ন হয় তো অহা বছৰলৈ বহুত সুন্দৰ মহযুঁজ যাব তো অহা বছৰ আমি এই মহটো মৰিগাঁও যিকেইখন আশে পাশে ফিল্ড আছে গোটেইকেইখন ফিল্ডত এটা আমি দেখা পাম বৰঙাবাৰী চাইডে যাব আপোনালোকে ইয়াৰ সুন্দৰ যোৰা নিৰ্বাচন কৰিব সুন্দৰ যুঁজ আপোনালোকে দেখা পাব এই মহটো ৰেকৰ্ড কৰা মহ এতিয়া আধা ঘণ্টালৈ যুঁজা ৰেকৰ্ড আছে হয় আধা ঘণ্টালৈ তাৰমানে পুৰস্কাৰো ভালে আনিছে বৰ্তমান ইয়াৰ এতিয়া 3 বছৰ হৈছে ৰানিং 3 বছৰ তে ভৱিষ্যতে থাকিব মহটো হয় তে ভৱিষ্যতে থকা চান্সটো বহুতেই কম তে মইতো আপোনালোকে চাওক যুঁজৰ পিছত হয়তো বিক্ৰী কৰিবও পাৰে অসুবিধা হয় এখন ঘৰত এতিয়া বৰ্তমান এজনে মানুহ ঘৰখনো চলাব লাগে আৰু মহো ৰাখিব লাগে তাৰ মাইকী মানুহে নোৱাৰে তাৰ বাবে মহটো যুঁজৰ পিছত চাগে বিক্ৰীও হ'ব তে আপোনালোকে চাই যাব পাৰে ইয়াত দলবাৰী সৰুধন আলিৰ বহুত সুন্দৰ মহটো খুঁটিত অকণমান দিগদাৰ দিয়ে ন মানুহ মানে খুঁটিত চাওক আপোনালোকে আৰু আজি দলবাৰীৰ সৰুধন আলি ভাইকে ক'লে বাৰু মহটোৰ বিষয়ে মহটো ভাল যুঁজে বহুত সুন্দৰ যুঁজে আৰু সুন্দৰ মহটো বৰ্তমান মই খুঁটিত বহি দিছোঁ ইমান অসুবিধা নকৰে বাৰু বহুত ঠাণ্ডা মহে বৰ্তমান খুঁটিত অহাৰ পিছত কিছুমান মহ আছে মানুহলৈ চোচা লয় কিন্তু এই মহটো মই তেনেকুৱা এটা আহি দেখা নাই বাৰু আপোনালোকে চাওক মই কিমান ওচৰত আছোঁ
আৰু ঘাঁহ আগত দি আছে ধুনীয়াকৈ খাই আছে যুঁজৰ পিছত হয়তো এই ম'হটো বিক্ৰী কৰিবও পাৰে কাৰণ অসুবিধা হয় তাৰ আগতো হ'ব চাগে ন এতিয়া বৰ্তমান অকলশৰীয়া এটা দেখিছেনে আপোনালোকে বৰ্তমানে গৃহিণী আছে ম'হটো চোৱা চিতা গৃহিণীয়ে কৰে তাৰ বিশেষ অসুবিধাৰ বাবে ম'হটো হয়তো বিক্ৰী কৰিব পাৰে আপোনালোকে চাওক এতিয়া বহুত সুন্দৰ ম'হ আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব কোনোবাই হয়তো ভাল ম'হ বিচাৰি আছে যদি আপোনালোকে ল'ব বিচাৰে তে ৰহমচা ঘৰৰ লগতে দলবাৰী সৰদনালি বহুত সুন্দৰ ম'হটো আপোনালোকে চাই যাব পাৰে মোৰ নাম্বাৰটো দি দিম লাগে ঠিক আছে বাৰু এয়া দলবাৰী এড্ৰেছটো দলবাৰী আপোনালোকে চাই যাব পাৰে ঘৰত আহি আপোনালোকে কথা পাতিব বহুত সুন্দৰ 3টা ম'হ এতিয়া ওচৰ আছে হয় এতিয়া মানে দিগদাৰ হয় 4টা হ'ল এতিয়া বৰ্তমান 4টা ম'হ হ'ল এই এৰিয়াত চাওক শিঙৰ গাড়ী কি ধুনীয়া বহুত সুন্দৰ চাওক বহুত সুন্দৰ ম'হ আজিলৈ ম'হ যুঁজ প্ৰেমী ৰাইজক এৰিছোঁ নতুন ভিডিঅ'ৰ লগত ৰাইজক লগ পাম আজিৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰি জনাব বুলি আশা থাকিল আজিলৈ ম'হ যুঁজ প্ৰেমী ৰাইজক বাই